বিজ্ঞানে যিবিলাক সৃষ্টি কৰিছে বস্তুবিলাকক দোষ দি লাভ নাই ব্যৱহাৰ কেনেকৈ কৰিছে চাকু এখনে ডাক্তৰো ব্যৱহাৰ কৰিছে ডকাইতো ব্যৱহাৰ কৰিছে ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেচন কৰি মানুহজনক বচাবলৈ আৰু ডকাইতে একেখন চাকু ব্যৱহাৰ কৰিছে কাৰোবাৰ ডিঙিত ৰাখি তাৰ ধন সোণ লুটিবলৈ চাকুখনৰ কি দোষ আছে এই মোবাইলটোৰ ওপৰত ভিত্তি কৰি বহুতে ইউপিএসসি এপিএসসি এক্সাম ক্র্যাক কৰি আছে মোবাইলৰ ওপৰত ভিত্তি কৰি আজি বহুতে ভাগৱতৰ কথা শ্ৰৱণ কৰিছে আমি এনেকুৱা বহু পাইছো মোবাইলৰ ওপৰত ভিত্তি কৰি সংস্কৃত শিকিছে জানিবৰ কাৰণে ভাগৱত ৰেগুলাৰ ভাৱে শ্ৰৱণ কৰিছে স্পিকাৰ লৈ লয় আমাক কোলে কয় বাপ আপোনাৰ ব্যাখ্যা আমি স্পিকাৰ দি পেলাই ৰাতিপুৱা বাৰী ফালে দিও আৰু কবি খেতিত কাম কৰি থাকো আপোনাৰ কথা বাজি থাকে আমি শুনি থাকো কিন্তু কৰ্ম কৰি থাকো মোবাইলক দুখ দি লাভ নাই ব্যৱহাৰ কেনেকৈ কৰিছো আপোনাক হাত দুখন দিছে আপুনি কাৰোবাক হাত জোৰ কৰিছে নে আঙুলি টুৱাইছে আপোনাৰ কথা আপোনাক মুখত বাণী দিছে আপুনি কাৰোবাক গালি পাৰিছে নে আশীৰ্বাদ দিছে আপোনাক ভৰি দুটা দিছে আপুনি বেশ্যালয়ত গৈছে নে গুৰুগৃহত আহিছে আপোনাৰ কথা ব্যৱহাৰটো আপুনি কেনেকৈ শিকিব শাস্ত্ৰৰ পৰা তস্মাৎ শাস্ত্ৰম প্ৰমাণমতে কাৰ্য কাৰ্য ব্যৱস্থিত শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব কাৰ লগত কৰিব মহন্তৰ লগত ভকতৰ লগত এনেকৈ যদি শাস্ত্ৰ শুনে শাস্ত্ৰৰ যদি তত্ত্বটো বুজি লয় গম পাম যে মোৰ জীৱনত মই কি কৰাটো উচিত কি কৰাটো অনুচিত আৰু এটো যে অকল শাস্ত্ৰতে নহয় সবতে আছে ডু আৰু ডোন্টস আপুনি ডাক্তৰৰ তাত যাওক তেওঁ টেষ্ট কৰিলে আৰু ক'লে যে আপোনাৰ ব্লাডত সুগাৰ বাঢ়িছে ডায়াবেটিছে পালে আপোনাক মেডিসিন দিলে এইকিটা মেডিসিন আপুনি নিয়মিতভাৱে খাব বিধি ৰাতিপুৱা গধূলি 1 ঘণ্টাকৈ খোজ কাঢ়িব বিধি আৰু কাখত লিখি দিলে মিঠাই নাখাব নিষেধ বিধি আৰু নিষেধ দুইটা দিছে ডু আৰু ডোন্টস দুইটা লিখিছে আপুনি মানিছে নে নাই আপুনি যদি ভাবে যে মোক মিঠাই খাবলৈ হাক দিছে ইনসুলিন লবলৈ দিছে মই এটা ইনসুলিনৰ ঠাইত দুটা লম কিন্তু মই মিঠাই নেৰো কি লাভ হ'ব আপুনি যদি তেনেকে ভাবে যে মই ইনসুলিন এটা নালাগে দুটা লম কিন্তু মই মিঠাই খামেই পৰাপক্ষত পুণ্য যদি কমাব পৰা নাই কোনো কথা নাই পাপটো নকৰিব কাৰোবাৰ যদি উপকাৰ কৰিব পৰা নাই একো ডাঙৰ কথা নহয় সবে নিজৰ নিজৰ প্ৰাৰব্ধ লৈ আহিছে কিন্তু কাৰো অপকাৰটো নকৰিব এই কথাখিনি ক'ৰ পৰা জানিব শাস্ত্ৰৰ পৰা আমি এই উত্তমৰ দৰে সৰু সৰু ফলবিলাক ভোগ কৰি নাখাবলগীয়া খাদ্য খাইছো আজিকালি বৰ্তমান সমাজত এটা এনেকুৱা এটা বস্তু আহি গ'ল জাংক ফুড ফাষ্ট ফুড বহু দিনৰ আগত বনাই থোৱা ভোজনবিলাক ফ্ৰিজত থৈ দিয়ে আৰু আপুনি মই গ'লে জাষ্ট অকণমান কিবা গৰম কৰি পেলাই তৰকা মাৰি পেলাই দি দিয়ে গীতাত কৈছে ইয়াত ইয়ামম গত ৰসম পুতি পৰিচিতম চয়ত উচিষ্টমপি চামেধ্যম ভোজনম তামস প্ৰিয় সপ্তদশ অধ্যায় 10 নম্বৰ শ্লোক গীতা ভোজন 45 মিনিটৰ ভিতৰত ৰন্ধাৰ পৰা 45 মিনিটৰ ভিতৰত গ্ৰহণ কৰিব পাৰিলে তাৰ সাত্বিকতা আৰু পৌষ্টিকতা সম্পূৰ্ণৰূপে পাব আৰু বেছি যদি পলম হয় ম্যাক্সিমাম 3 ঘণ্টা কিন্তু আজিকালি দেখা যায় বহুতে কিবা কিবি বনাই ফ্ৰিজত থৈ দিয়ে আৰু গৰমাই খাই থাকে কি লাভ কেৱল জিভাৰ তৃপ্তি ৰুচি 2.5 ইঞ্চি জিভাখনৰ কাৰণে 45 কিলোমিটাৰ 50 কিলোমিটাৰ আমি যাওঁ ধাবাত খাবলৈ না ইয়াত থাকিলে আনন্দ পাওঁ না ভিতৰলৈ গ'লে আনন্দ পাওঁ কেৱল মুখৰ ভিতৰত থকা কোন সময় তৃপ্তি আৰু আজি খাই আহিছেহে লগে লগে কথা পাতিলে আমি অমুকলৈ যাম আকৌ অমুক দিনা খাবলৈ কিয় ইয়াত যিটো আনন্দ পালা সেইটো শেষ এটো চিৰদিন নাথাকে উত্তমৰ দৰে ৰুচি সম্পন্নৰ পৰা যিমানবিলাক ফল পাব ই ক্ষণস্থায়ী বেছি সময় নাথাকে সেই কাৰণে ইয়াৰ নাম দিছে উত্তম যক্ষৰ হাতত ইয়াৰ মৃত্যু আছে আৰু যদি সুনীতিৰ পৰা পায় তেতিয়ালে হি ধ্ৰুৱৰ দৰে হ'ব ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি গুধিকাৰ পুষ্য ভাগে দেখিও অদ্যপি